কোন ধৰ্মত কি খাব লাগে, আমাৰ পাকঘৰত কি বনাব লাগে, বাহিৰা ঘৰত কি বনাব লাগে, অতিথি এজন ৰাখিবৰ কাৰণে কি ব্যৱস্থা থাকিব লাগে, ঘৰত বয়োজ্যেষ্ঠ এজন আছে সেইজনক আমি কেনেকৈ মৰম চেনেহত শ্ৰদ্ধা ভক্তিত ৰাখিব লাগে, যে পিতৃৰ কাৰণে কোনখন আসন থাকিব লাগে, পিতৃৰ কাৰণে মৰ্যাদাৰ এখন ঠাই থাকিব লাগে, যে পিতৃ শোৱা বিচনাখন যাতে আচুতীয়া হৈ থাকিব লাগে, পিতৃয়ে খোৱা থালখনত যাতে কোনেও তাত নাখায়, এইবোৰ এটা নিয়ম আছিলে। কিন্তু এতিয়া ল'ৰাও বুঢ়াই ল'ৰা এতিয়া সকলো মিলি পৰিলে নীতি নিয়ম সদাচাৰবোৰ। এই কাৰণে মিলি পৰিলে আমি ভাগৱত পঢ়ি আছো, ভাগৱত লুটি খাই গৈ আছে, আমি ভকত কিন্তু একেটাই অৱস্থাত আছো। আমি চাধাটো এৰিব পৰা নাই, আমি তামোলখন এৰিব পৰা নাই, আমি ভাগৱত শুনি আমি খংটো এৰিব পৰা নাই। ভাগৱতলৈ ইমান গৈছো, যদি সোধা যায় আপোনাৰ জীৱন সাধনা কি, বোলে কি আৰু জীৱন সাধনা, এয়া খাইছো কৰিছো গৈছো আৰু সাধনা নাই। গতিকে এই কথাটোকে আমাক বুজাইছে, যুৱ প্ৰজন্মক বুজাইছে, সন্তান জন্ম দিয়ে সাধনাৰ পৰা। এটা সন্তান সাধনাৰ দ্বাৰাহে নমাই আনিলে সেই সন্তান আপোনাৰ মোৰ কল্যাণকাৰী হ'ব, পিতৃ মাতৃৰ আজ্ঞাপৰ হ'ব, সমাজৰ কল্যাণকাৰী হ'ব, জাতি ৰাখিব, ধৰ্ম ৰাখিব, তেতিয়াহে ৰাখিব আৰু আপোনাকো অন্তিমত মুক্তি দিব। কিন্তু যদিহে আমি ইয়াকে নকৰোঁ, আপোনাক মোক এই কাহিনীটো এইকাৰণে আমাক বুজাইছে, আমি যাতে দেহৰ মাজেৰে কুকুৰ মেকুৰীয়ে যেনেকৈ সন্তান জন্ম দিয়ে, দেহৰ কাম আৰু ভোগৰ মাজেৰে আমি সন্তান যদি জন্ম দিওঁ, তেতিয়াহ'লে সেই সন্তান কল্যাণকাৰী নহ'ব, সেই সন্তান মংগলকাৰী নহ'ব, সেই সন্তানে জাতি নাৰাখিব, ধৰ্ম নাৰাখিব, সেই সন্তানে আনকি পিতৃ মাতৃ যদি কিবা কাৰণত নিজৰ পুণ্যৰে গৈ স্বৰ্গত থাকে, নৰকত পেলাব টানি আনি। এই কথাটোকে বুজাইছে। এতিয়া বহুতে এই কথাটো শুনিলে কয়, প্ৰভু এতিয়া আমাৰতো আমি বহুত ভুল কৰিলোঁ, এইবোৰ কথা 20 বছৰ আগত শুনা হ'লে। একো ভুল নাই কৰা, আজি শুনিছে, আজি ল'ৰাৰ মাজত, আজি ছোৱালীৰ মাজত, আজি আপোনাৰ বোৱাৰী আছে, আপোনাৰ ছোৱালী আছে, আপোনাৰ জোঁৱাই আছে, তেওঁলোকৰ মাজত কৰক। তেওঁলোকৰ আৰু প্ৰহ্লাদে যদি 7 পুৰুষক উদ্ধাৰ কৰিব পাৰে, তেতিয়া আপোনাৰ নাতিও পাৰিব আপোনাৰ বংশটো উদ্ধাৰ কৰিবলৈ। অৰ্থাৎ এটা বংশত যদি এটা মহান আত্মা নমাই আনিব পাৰে, এটা বংশত যদি এটা ভাল আত্মা ভাল সন্তান জন্ম দিব পাৰে, 7 পুৰুষলৈকে উদ্ধাৰ কৰিব পাৰে এই বংশটো। সেইকাৰণে এই কথাখিনি কৈছে। তাৰ পাছতে সেই কংসৰ কাৰাগাৰ কেতিয়া কৃষ্ণ জন্ম পাইছে, কেনেকৈ, এতিয়া আমি আহিছোঁ আকৌ বসুদেৱ আৰু দৈৱকী প্ৰিন্সি সুতপা হৈ দাপৰ যুগত তেওঁলোক আকৌ জন্ম পালে। অৰ্থাৎ আপোনাক মোক এই কথাটোৱে বুজাইছে যে আপোনাৰ মোৰ কিমান জন্মৰ পাছত আমি মানুহ হৈছোঁ, কিমান জন্মৰ পাছত শিৱসাগৰত জন্ম পাইছে, আপুনিও নাজানে, ময়ো নাজানো। এই জীৱবিলাক ঘূৰি ফুৰে, কৰ্ম আৰু কৰ্মৰ সংস্কাৰত গোটেই জীৱবোৰ ঘূৰি ফুৰে। কৰ্মই টানি টানি লৈ যায়, সংস্কাৰে টানি টানি লৈ যায়। গতিকে আপুনি ময়ো এনেকৈ ঘূৰি ফুৰিছোঁ। আৰু বসুদেৱ দৈৱকী অৰ্থাৎ প্ৰিন্সি সুতপায়ো এই জন্মত আকৌ বসুদেৱ আৰু দৈৱকী হ'ল। এতিয়া বসুদেৱ দৈৱকী হ'ল আৰু আপোনালোকে চাব তেওঁলোকৰ বিবাহৰ দিনাই কিমান ভয়ানক ঘটনা ঘটিলে। অৰ্থাৎ আমাৰ জীৱনেই তেনেকুৱা। প্ৰভু ৰামৰ ভৰজা সীতাৰ জীৱনটো চাওকচোন, প্ৰভুৱে ৰামক স্বামী পালে ওলাই গ'ল পৰশুৰামৰ লগত এনেকুৱা ভয়ানক, বিয়া হৈছেহে, মাহ হালধি যোৱাই নাই হাতৰ, পৰশুৰাম ওলাই গ'ল। পৰশুৰামৰ লগত যেন তেনকৈ ঠিক কৰিলে, কৰি গৈ অযোধ্যা পালে, ওলাই গ'ল মন্থৰাই আকৌ 14 বছৰ বনবাস দিলে। এই 14 বছৰ বনবাসৰ লগত যেনে তেনেকৈ সীতা মাও ৰামৰ লগত ওলালে, ইমান দুখৰ ৰাস্তাত ওলালে, ইমান কাঁইটৰ ৰাস্তাত ওলালে, আকৌ গৈ ওলাই গ'ল ৰাৱণ। আপোনাক মোক এইবোৰ কথা কি বুজাইছে?
এইবোৰে আমাক কি বুজাইছে? আপোনাৰ মোৰ সংসাৰ যাত্ৰাটো ইমান সৰল আৰু সহজ নহয়। আপোনাৰ মোৰ পদে পদে মায়া লাগি আছে, পদে পদে জীৱনৰ পৰীক্ষা লাগি আছে, পদে পদে জীৱনৰ সমস্যাবোৰ আহি আছে। আৰু এই প্ৰতিটো সমস্যা, প্ৰতিটো ঘাত প্ৰতিঘাত সংঘাত সকলোতে অতিক্ৰম কৰিব লাগিব। আৰু অতিক্ৰম কৰিবৰ কাৰণে আত্মবল লাগিব। নয়ম আত্মা বলহীন লভ্যতে। আত্মবল যদি নাথাকে কি হ'ব? জীৱন ব্যৰ্থ হৈ যাব। আকৌ জীয়াই কান্দি কান্দি জন্ম হ'ল আৰু অন্তিমতো কান্দি কান্দি যদি মৃত্যু হ'ল, দেখিব অধগতি যাব লাগিব। অন্তিমত যদি কান্দি কান্দি আমি যাওঁ, অন্তিমত এই বিনন্দীয় সংসাৰৰ প্ৰেম, কৰোণা, দয়া, ক্ষমা, ধৈৰ্য এই সকলোবোৰ পাইছোঁ। জিভাত অমৃতময় বাণী পাইছোঁ, হৃদয়ত মহাপ্ৰেম পাইছোঁ। প্ৰেমৰ বেপাৰ যদি নকৰোঁ, এই বাণীৰে যদি জগত নিজিনো, আমি জীৱনৰ এই সেৱাবোৰৰ দ্বাৰা আমি যদি ধন সঞ্চয় নকৰোঁ, অন্তিমত কি হ'ব? তললৈ যাব লাগিব। সেইকাৰণে মেট মৰা ভঁৰাল আমাৰ সন্মুখত আছে। আমাক কৈছে আপুনি প্ৰেমৰ বেপাৰ কৰক। কিমান প্ৰেম দিব পাৰিছে মানুহক? আপুনি সেৱাৰ বেপাৰ কৰক। কিমান সেৱাৰ সঞ্চয়, মহাপ্ৰেম, সেৱাৰ ধৰ্ম সঞ্চয় কৰিব পাৰিছে? আপুনি ক্ষমাৰ বেপাৰ কৰক। কাৰো লগত কাৰো কথাত জেদ নধৰিব, কাৰো প্ৰতি উভতি নধৰিব, সকলোকে ক্ষমা কৰি দিয়ক। ভগৱান কৃষ্ণ আমাক দেখুৱাইছে শিশুপালক কিমান গালি পাৰিলে, শেষত গৈ মুক্তি দিলে, তাৰ অনিষ্ট নকৰিলে। গতিকে আমাৰ এইবোৰ শাস্ত্ৰই এইবিলাক শিকাইছে, আমি যাতে ক্ষমাৰ বেপাৰ কৰোঁ, কাৰো প্ৰতি জেদ নধৰোঁ, কাৰো প্ৰতি বেয়া দৃষ্টি নাৰাখোঁ। ক্ষমা এইবোৰ কৰক। অন্তিমত আপুনি মেট মৰা ভঁৰালৰ টপলা প্ৰেমৰ সমুদ্ৰ লৈ যাব, হৃদয়ৰ পবিত্ৰ ভালপোৱা লৈ যাব। আৰু ভগৱানে কব, তেতিয়াহে আপোনাৰ মোৰ জীৱনক সাৰ্থক কৰিব, ওপৰলৈ নিব। তেতিয়া ওপৰলৈ। এতিয়া উগ্ৰসেনৰ পত্নী কন্যা দৈৱকী আৰু বসুদেৱৰ বিবাহ ঠিক হৈ গ'ল। তে বিবাহ যেতিয়া ঠিক হৈ গ'ল, দৰা আহিলে, বিয়া হৈ গ'ল। ৰাতিপুৱা ফেহু জালি দিছে আৰু তেতিয়া বৰ কন্যা লৈ আহিছে কংসই। যেতিয়া বৰ কন্যাক দুয়োফালে ধৰি লৈ, আমাৰ ভাৰতীয় সংস্কৃতি, আমাৰ প্ৰত্যেকৰে হয়। দুইটাকে লৈ আনিছে, লৈ আনি কৈছে প্ৰণসম ভগ্নী মোৰ নকৰিবি দুখ। দৈৱকী কান্দিছে, এইটো স্বাভাৱিক। এজনী কন্যা এখন ঘৰ এৰি এগৰাকী কন্যা সৰু কথা নহয়। মাকক এৰিব, দেউতাকক এৰে, ঘৰ এখন এৰে, নিজৰ জাতি এৰে, নিজৰ বংশ এৰে, আৰু কিমান ডাঙৰ এটা ত্যাগৰ মাজত এখন ঘৰ, নতুন ঘৰ সজাবলৈ যায়। এইটো সৰু কথা নহয়। আজিৰ ডেকাসকলে আধ্যাত্মিকভাৱে অৰ্থাৎ দূৰদৃষ্টি সম্পন্নভাৱে এই নাম নুবুজে কাৰণে ধৰিব নোৱাৰে। এগৰাকী কন্যাৰ জীৱনটো কিমান ত্যাগ থাকে নাৰীৰ জীৱনত। তাৰ পাছতে ক'লে প্ৰাণসম ভগ্নী মোৰ নকৰিবি দুখ, ই যে জগতৰ চিৰন্তন ৰীতি। আৰু বসুদেৱ মিত্ৰ মোৰ, মথুৰা ৰস কাৰেং শূন্য কৰি তুলি দিছো এই ৰত্নটি। আজলি তাই, কাৰণ কন্যা ঘৰত থাকিলে মাকে কাম কৰিব নিদিয়ে মৰমতে, পিতৃয়ে কাম কৰিব নিদিয়ে চেনেহতে, আৰু ঘৰতে সমস্ত শিক্ষা দীক্ষা এইবোৰ পৰিপূৰ্ণ কৰে। আৰু তাৰ পাছতে ক'লে দোষ হোৱাটো তাই স্বাভাৱিক, গতিকে তুমি কেতিয়াও দোষ নধৰিবা, কষ্ট নিদিবা, দুখ নিদিবা। পিতৃৰ কিমান কাতৰ অনুৰোধ, ভাতৃৰ কিমান কাতৰ মিনতি, যে মৰমৰ একে গৰ্ভত জন্ম হোৱা, খেলি মিলি থকা এইগৰাকী মোৰ মৰমৰ বাইদেউ, মৰমৰ ভগ্নীক ক'ৰবাৰ অজান এখন ঘৰলৈ, নতুন সম্পৰ্ক, নতুন ঘৰ, নতুন মানুহ পঠিয়াইছোঁ। কিমান ডাঙৰ কথা এটা, ভাবি চালে বহুত ডাঙৰ কথা। শেষত গৈ দৈৱকীয়ে হিয়া উজাৰি কান্দিছে, আই দৈৱকী, তোৰ এই বিবাহৰ মধুৰ ক্ষণত দিবলৈ আছে মোৰ অনেক ঐশ্বৰ্য বিভূতি। এই ৰাজপ্ৰসাদত একো কম নাই, কিন্তু আই এইবোৰ তোক নালাগে। কেলে? খুব মনোযোগেৰে শুনিবচোন, এইবোৰ ভাগৱতৰ কথা।
এইবোৰ জীৱনৰ কথা যে দৈৱকী ধনেৰে এখন ভাল ঘৰ পাতিব নোৱাৰে। আই দৈৱকী এই জড়জগতৰ এইবোৰ যে পালেং, কাপোৰ ধোৱা মেচিন, ডাঙৰ ডাঙৰ ফ্ৰিজ, ডাঙৰ ডাঙৰ ফাৰ্নিচাৰ, সোফা ছেট, এইবোৰে এটা ভাল সন্তান নমাই আনিব নোৱাৰে, বিবাহৰ উদ্দেশ্য পূৰ্ণ কৰিব নোৱাৰে। গতিকে এটা বস্তুৱে পাৰিব, সেই বস্তুটো হ'ল আশীৰ্বাদ। আশীৰ্বাদে জীৱন সুন্দৰ কৰে, আশীৰ্বাদে এখন সুন্দৰ গৃহস্থী নিৰ্মাণ কৰে, আশীৰ্বাদে এটা পৰিয়াল পূৰ্ণ কৰে। সেইকাৰণে দিছোঁ তোক ককায়ৰৰ হৃদয় ভৰা আশীৰ্বাদ, তই যেন পতিব্ৰতা হ। এগৰাকী নাৰীৰ সকলোতকৈ মহান ধৰ্ম হ'ল পতিব্ৰতা। স্বামীকে গুৰু মানি, স্বামীকে ঈশ্বৰ মানি, স্বামীক সৰ্বস্ব জীৱনৰ মানি ভক্তি কৰা, কায় বাক্য আৰু মনেৰে, এইটোৱে হ'ল নাৰীৰ প্ৰথম ধৰ্ম। এগৰাকী আইৰ প্ৰথম ধৰ্ম হ'ল স্বামীক কায় মন বাক্যে সেৱা কৰা, স্বামীক কায় মন বাক্যে আজ্ঞা পালন কৰা আৰু স্বামী সেৱাই জীৱনৰ ব্ৰত কৰা। স্বামী সেৱা যেন তোৰ শিৰৰ ভূষণ হয়, স্বামী সেৱা যেন তোৰ জীৱনৰ ব্ৰত হয়। তেতিয়া সেনাপতিক কৈছে যে দৈৱকী যৌতুকৰ বাবে 2000 ৰথ, 400 হস্তি, 15,000 ঘোঁৰা আৰু 200 সুন্দৰী দাসী সাজু কৰিছানে? বোলে কৰিছোঁ। অৰ্থাৎ এজন পিতৃৰ ত্যাগ চাওকচোন। আজি ডেকাসকলে এই কথা বুজি নাপায়। এজন পিতৃৰ ত্যাগ চাব, এজনী কন্যাক গোটেই তুলি তালি ডাঙৰ দীঘল কৰি শিক্ষাই দীক্ষাই সকলোবোৰ পৰিপূৰ্ণ কৰি বিবাহৰ ফাৰ্নিচাৰকে আদি কৰি যিমান পাৰিছে একৰা দুকৰা কৰি যত্ন জমা কৰি কৰি ডাঙৰ এখন বিয়া পাতে। বিয়াত ভকতসকলৰ আশীৰ্বাদ পাবৰ কাৰণে মাটি বেছি হ'লেও ভকতসকলৰ আশীৰ্বাদ দিবৰ কাৰণে মাতে। তাৰ পাছতো যৌতুকৰ কাৰণে ইমানবোৰ দি পঠিয়াই, তাৰ পাছত কন্যাগৰাকীক অত্যাচাৰ কৰে। তাৰ পাছত সেইগৰাকী অসহায় পাই অকলে যে আপোনাৰ ঘৰলৈ লৈ গৈ প্ৰথম কিমান ফুচুলাই, কিমান ভাল ভাল কথা কয়, আৰু তাৰ পাছত আপুনি অকলশৰীয়া পাই কিমান কষ্ট দিয়ে। মনুৱাদী ঋষিয়ে কৈছে, যিখন ঘৰৰ মজিয়াত নাৰীৰ চকু পানী পৰে, যিখন ঘৰৰ মজিয়াত নাৰীৰ চকু পানী মৰে, সেইখন ঘৰৰ মজিয়াত 7টা যজ্ঞ পাতিলেও কোনো ফল নাপায়। যিখন সমাজত নাৰীক নিৰ্যাতিত কৰে, নাৰীক চুলিত ধৰে, সেইজন পুৰুষৰ আয়ুস কমে, আৰু যিখন সমাজত নাৰী নিৰ্যাতিত হয় সেই সমাজখন নষ্ট হয়। কেলে? এগৰাকী নাৰীৰ ত্যাগ, এগৰাকী নাৰীৰ যিটো আপোনাৰ প্ৰতি ত্যাগ কৰোণা, যিমান সেৱা, এইবোৰ বহুত ভাবিলে, এইবোৰ ভাবিলে বহুত, আৰু নাভাবিলেতো একো নাই। হৃদয় যেতিয়া নাই মানুহৰ, হৃদয়ৰ যেতিয়া ভাৱনা নাই, তেতিয়া হৃদয়হীন মানুহে কৰিব নোৱাৰা কি কাম আছে? আৰু তাৰ পাছতে ৰথখন কংসই লেকাম ধৰিলে, দৈৱকী বসুদেৱ পাছফালে বহিলে। লেকাম ধৰাৰ লগে লগে আকাশবাণী হ'ল, সাৱধান কংস, যি দৈৱকীৰ বিবাহ পাতি মহাসমাৰোহেৰ আনন্দত আত্মহাৰত হয়, সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে। লগে লগে চব নাটক উল্টা হৈ গ'ল। আপোনাৰ মোৰ জীৱনবোৰো তেনেকুৱা, লগে লগে কেতিয়াবা নাটক এনেকুৱা হৈ যায় আপুনি কল্পনা কৰিব নোৱাৰে। এয়া হ'ল জীৱন নাটক। আৰু লগে লগে যেতিয়া উল্টা হৈ গ'ল, খাপৰ পৰা তৰোৱাল উলিয়াই দৈৱকীৰ চুলিত ধৰিলে। কংসৰ আয়ুস তেতিয়াই নষ্ট হৈ গ'ল। চুলিত কেতিয়াও কোনো পুৰুষে নাৰীৰ চুলিত নধৰিব, এইটো বৰ ডাঙৰ কথা। হাত নলগাব। কেলে? নাৰী হ'ল জগত জননী জগদম্বা, নাৰী হ'ল লক্ষ্মী স্বৰূপা, নাৰী হ'ল সৰস্বতী বিদ্যা স্বৰূপিনী। গতিকে নাৰী কেতিয়াও কাটিয়ে পুৰুষে হাত লগাব নাপায়। আৰু তাৰ পাছতে
বসুদেৱে লগে লগে বাধা দিলে, ৰবা কি কৰা, বোলে মোৰ প্ৰাণসংহাৰিণীক হত্যা কৰোঁ। বোলে এওঁৰ সন্তান জন্ম হোৱাই নাই, জন্ম হ'ব নে নহ'ব তাৰো কোনো ঠিক নাই। গতিকে মই প্ৰতিজ্ঞা কৰিছোঁ যে যি মুহূৰ্তত সন্তান জন্ম হয় এটা এটাকৈ আনি দিম তোমাৰ হাতত, হত্যা কৰিবা সিহঁতক। শেষত গৈ কংসই মানি ল'লে, আৰু মানি লোৱাৰ পাছতেই পঠিয়াই দিলে। এতিয়া আইমাতৃসকলে যাওঁ লাগিছে নেকি? যাবলৈতো সময় হৈছে নহয় জানো বাৰু? আকৌ গধূলি আহিব লাগিব নহয়, হয় নহয়? আকৌ গধূলি আহিবও লাগিব নহয় জানো বাৰু? আৰু বাৰু অকণমান কওঁ, তাৰ পাছতে আমাৰ পাঠৰ ব্যৱস্থা হ'ব নহয় জানো বাৰু, নে কি? আৰু আমাৰ প্ৰিয় দৰ্শনো আহিছে, তেওঁ এতিয়া আহিবনে পাছতে কৰিব, আচলতে কথাবোৰ ময়ো জানা নহয়। আৰু যদি তেওঁ আহে নহয়নে বাৰু, আমাৰ পাছতে তেওঁ কৰিব, আৰু সেই কথাটোকে ভাবি বাৰু যাই হোক। আৰু কথাখিনি বৰ দৰকাৰী। এই কথাখিনি ৰাতি শুনিলে আমাৰ ডেকাসকলৰ আৰু আমাৰ নতুনকৈ বিবাহিতা কৰা সকলৰ বহুত উপকাৰ হ'ব। গতিকে এটা কাহিনীকে কৈছোঁ, বৰ ধুনীয়া কাহিনী এটা, নহয়নে বাৰু? কাহিনী এটা। এতিয়া এই সংসাৰখন বাৰু কি? এই সংসাৰখন হ'ল বজাৰ। আপোনালোকে যদি ভালকে চাই, একেবাৰে অন্তঃকৰণৰ মন যদি চাই, এইখন দেখিব এখন বজাৰ। আমাৰ এগৰাকী আয়ে 2 দিনমান আপুনি স্বামী সেৱা বাদ দিয়ক, আপুনি সেইখন ঘৰত থাকিব নোৱাৰে। কেলে? পাই আছে কাৰণে মই আপোনাক মৰম কৰিছোঁ, নাপালে মই মৰম নকৰোঁ। এইখন হ'ল বেপাৰ। সংসাৰখনে তেনেকুৱা। আজি ল'ৰাই আপোনাক মৰম লগাইছে কাৰণে আপুনি ল'ৰাক বুকুত সাবটি লৈছে। মৰম নলগালে আপুনি দলি মাৰি দিব। এই সংসাৰ নিয়ম। আজি আমি বিনিময় পাইছোঁ কাৰণে মৰম চেনেহবোৰ কৰিছোঁ। কিবা এটা বিনিময় যদি নাপাওঁ, চাবচোন, এজন পিতৃৰ ধন টকা পইচা থাকিলেহে সেই পিতৃক সেৱা শুশ্ৰূষা কৰে। যদি ধন টকা পইচা নাথাকে পিতৃজনৰ, 3 দিন বেমাৰত পৰিলে 2 দিন যদি অকণমান শুশ্ৰূষা কৰে, 3য় দিনা কাৰোবাৰ ওচৰত যাব, এই বুঢ়াটোৱে বৰ আমনি লগাইছে, গতিকে কিবা এটা উপায় কৰি চাই দিয়কচোন কেনেকৈ মৰিব। যিজন পিতৃয়ে পুত্ৰৰ কাৰণে কিমান কষ্ট কৰিছে এবাৰ ভাবক। মাহৰ পাছত মাহ কষ্ট কৰিছে। যিগৰাকী মাতৃয়ে কিমান বিষ্ঠা ধুইছে, ঠাণ্ডাৰ দিনত কিমানবাৰ প্ৰস্ৰাৱ কৰিছে, প্ৰস্ৰাৱৰ ওপৰত আগততো এইবিলাক ব্যৱস্থা নাছিলে, নিজে প্ৰস্ৰাৱৰ ওপৰত শুই সন্তানক বুকুত তুলি শুৱাই ৰাখিছে। এই পিতৃ মাতৃও এতিয়া বিনিময় নহ'লে আপোনালোকে, এইটো সত্য, কাৰোবাক দোষ দিব নোৱাৰে। এইখনে মায়া। আপোনালোকে চাব, চাকৰি কৰা ল'ৰা এটা, এগৰাকী আইৰ, আৰু এটা চাকৰি নোহোৱা ল'ৰা, চাবচোন, এগৰাকী আই, মাক এজনীয়ে, কিন্তু 2টা ভাৱ আপোনালোকে চাব। চাকৰি কৰাটোক বেলেগ দৃষ্টিৰে চাই, চাকৰি নোহোৱাটোক বেলেগ দৃষ্টিৰে চাই। এইটো কথা। সেইকাৰণে এই সংসাৰখন হ'ল বজাৰ, মায়াৰ বজাৰ। এতিয়া বাপেক এজনে ল'ৰাটোক, নিজৰ পুত্ৰক ক'লে, অ বোপাই, তই বজাৰৰ পৰা এই 100 টকা ল। 100 টকা দিলে বজাৰলৈ পঠিয়াই দিলে। এতিয়া বজাৰলৈ গ'ল, পইচা 100 লৈ, সন্মুখতে দেখিলে বান্দৰৰ খেল। সন্মুখত যেতিয়া বজাৰ পাই দেখিলে বান্দৰৰ খেল,
তেতিয়া বান্দৰৰ খেল চাবলৈ লাগিলে আৰু বান্দৰৰ খেলবিলাক আকৌ বৰ বেলেগ টাইপৰ ইমান চুলুং পুলুং ইমান মানে মানুহক ভুলাই দিয়ে বিভিন্ন অংগী ভংগী কৰি বিভিন্ন জাপ মাৰি বিভিন্ন খজুৱাই বিভিন্ন মূৰ জোকাৰি অংগী ভংগীৰ মাজেৰে এনেকুৱা খেলবোৰ সংসাৰৰ আপোনালোকে চাব ভাৰত আৰু পাকিস্তানৰ খেল হ'লেও আপুনি এবাৰ বহিলে উঠিব নোৱাৰে আকৌ হয় না নহয় তাত তেওঁলোকে খেলিব আপুনি মই কেতিয়াবা ভালকে যদি চাই দিব মই পাগল নে ভাল বাৰু তাত মাৰিছে আমি চিঞৰি ফুৰিছোঁ ইয়াত চিঞৰি ফুৰিছোঁ কোনোবাটো হাৰিলে টিভি পৰ্যন্ত ভাঙি দিয়ে এইটো বান্দৰৰ খেল এই বান্দৰৰ খেল এবাৰ যদি বহে সংসাৰৰ এইবোৰ নদঘট কথাবোৰত যদি এবাৰ আপুনি মনোযোগ দি বহে এই মোবাইলত গৈ যদি এবাৰ বহি দিয়ে এইবিলাক সব বান্দৰৰ খেল আৰু বান্দৰৰ খেল চাওঁতে চাওঁতে গধূলি হ'ল আৰু গধূলি হ'ল ঘৰলৈ গুচি আহিলে পইচা এশটো বান্দৰৰ খেল দেখুৱা মানুহটো লৈ ল'লে ঘৰলৈ আহিলে দেউতাকে সুধিলে বোপাই গলিনে বোলে গ'লো বজাৰৰ পৰা কি আনিলি বোলে একো নাই কি কৰিলি বান্দৰৰ খেল চালো আমাৰ যেটা 80 বছৰীয়া যেন দেউতা সুধে 80 বছৰ সংসাৰখনত পাৰ কৰিলে এতিয়া কি লৈ ওলাইছে কক জাবৰ হ'ল কি লৈ ওলাইছে কি ঘটিলে আমাক এতিয়া আজিলৈকে উত্তৰ দিয়ে বোপাই শৰ্মা প্ৰভু এই একো নাই ইয়াৰ পৰা যাব লাগে 80 বছৰত একো ঘটিব নোৱাৰিলে ইয়াৰ পৰা যাব লাগে কলৈ যাব আপুনি কলৈ যাব जाने के लिए भाड़ा लगेगा যাবৰ কাৰণে ভাড়া লাগিব সংসাৰ নদী পাৰ হ'বৰ কাৰণে ভাড়া দিব লাগিব আৰু সেই ভাড়াটোকে যদি নঘটো কি হ'ব এতিয়া সেই কাৰণে কলেজে পইচাটো বান্দৰৰ খেল দেখুৱাতে লৈ ল'লে পইচা মানে সময় 100 বছৰ আপোনাক মোক আমাক সকলোকে দিছে 100 বছৰ আৰু এই 100 বছৰটো এই বান্দৰৰ খেলত ব্যৱহাৰ কৰি এই মোবাইল টিপি এই টিভিৰ গুৰিত বহি এই তাছৰ পাতত বহি কবাৰ লগত এই গপ্প মাৰি একো লাভ নাই ইয়াৰ পৰা একো নাপায় জীৱনৰ অমূল্য সময়কণ আপোনাৰ পৰা কাঢ়ি লৈ ল'ব আৰু এদিন সময় পাৰ হ'ব সিদিনা খালি হাতে আপুনি কান্দিব লাগিব যে এতিয়া কলৈ যাওঁ আৰু প্ৰভুক পাবলৈ হলে ভকতি নঘটিলে তাতকৈ যদি নাম জপ কৰিলেহেঁতেন তাতকৈ যদি সৎসংগ কৰিলেহেঁতেন তাতকৈ যদি গীতা ভাগৱতৰ তত্ত্ব অৰ্থ বুজিলেহেঁতেন কামত আহিলেহেঁতেন এইখিনিকে বোলে অন্তত প্ৰভুক দিব পাৰিলোহেঁতেন যে প্ৰভু এইখিনিকে পাইছোঁ আৰু কি পাইছোঁ ৰাম এই অন্তিমত যেতিয়া ৰাম বুলি ক'লোহেঁতেন তেতিয়া জীৱন সুন্দৰ হ'লহেঁতেন